in violation to later rogatory and undertaking given by prosecution as well as central government would render the trial unfair and evidence inadmissible. Para 14.6, 14.7, 14.8, 14.10, 14.13, 14.14. তাৰমানে ইয়াত কি ক'লে ইয়াত একদম ক্লিয়াৰলি কৈ দিছে যে লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকে প্ৰজিকিউশ্যনে যদি ট্ৰায়েল কৰিব খোজে তাৰ পৰা অনা তথ্যৰে যদি ট্ৰায়েল কৰিব খোজে সেই ট্ৰায়েলটো আনফেয়াৰ আৰু এভিডেন্স ইনএডমিছিবল সেই যিটো এভিডেন্স আনিব তথ্য প্ৰমাণ আনিব সেই তথ্য প্ৰমাণবিলাক কোৰ্টত গৃহীত নহ'ব এতিয়া মই 14 এই যিকেইটা সেকশন 6 14.7 14.8 14.10 14.13 14.14 গাই দিব পাৰোঁ গাই দিয়াৰ কোনো দৰকাৰ নাই যিকোনো এডভোকেট লয়াৰ বা যিকোনো জাজ যিবিলাকে বুজি পায় কেছ ল এটা কেনেকৈ পঢ়ে তেতিয়াহ'লে এই বাক্যটো পঢ়ি দিয়াৰ পাছতে এটা স্পষ্ট হৈ গ'ল যে সেকশন 112 প্ৰযোজ্য নকৰাকে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী বিদেশলৈ নিদিয়াকৈ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে কিবা তথ্যও আনে তেতিয়াহ'লে সেই তথ্য ট্ৰায়েলত সেই তেনেকুৱা ট্ৰায়েল আনফেয়াৰ সেইটো ভাল ট্ৰায়েল নহয় আৰু কি কৈছে আৰু কৈছে যে এভিডেন্স ইনএডমিছিবল তেনেকুৱাকৈ অনা এভিডেন্স একেবাৰে গ্ৰহণযোগ্য নহয় এতিয়া মোক ক'ব পাৰে যে আপোনালোকে মোক ক'ব পাৰে কোনোবাই এডভোকেটে মোক উল্টাই ধৰিব পাৰে যে ছিংগাপুৰৰ লগত আমাৰ এমএলএটি হৈছে 2005ত আৰু এই জাজমেণ্টটো দিছে 2002 গতিকে এমএলএটিৰ কথাটো ইয়াত ডিফাইন কেনেকৈ কৰিব ছিংগাপুৰৰ কিন্তু এইটো ছিংগাপুৰক লৈ হোৱা কেছ নহয় জয়ললিতাৰ এই কেছটো আছিলে ব্ৰিটেইনক লগত লৈ ইউকে তেতিয়া ইউকেৰ সৈতে 1995 চনতে আমাৰ এমএলএটি আছে 1995 চনত যেতিয়া ইউকে অৰ্থাৎ ইংলেণ্ডৰ সৈতে ইউনাইটেড কিংডমছৰ সৈতে ভাৰত চৰকাৰৰ যেতিয়া এমএলএটি আছে সেই সময়খিনিৰ ভিতৰত 2002ত মাদ্ৰাজ হাইকোৰ্টে স্পষ্টভাৱে যে জয়ললিতা ভাৰ্চেছ ষ্টেট এই কেছটোত অতি স্পষ্টকৈ কৈছে যে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱা